জুবিন গাৰ্গক হত্যা কৰা হ'ল, কিয় কৰা হ'ল, কেনেকৈ হত্যা হ'বলৈ পালে, তাৰ মূল কাৰণ কি, এইবিলাক আমি জানো। আজি মুছলমানসকলৰ পবিত্ৰ ঈদ হয়। চ' সকলোকে প্ৰথমতে ঈদৰ শুভেচ্ছা যাচিছোঁ আৰু বহুত বন্ধু বান্ধৱ লগ পাইছোঁ, ভাল লাগিছে। সকলোৰে গাত মাথো সুগন্ধিৰ খুচবু, তো ভাল লাগিল। কিন্তু আমাৰ বিহুত আমাৰ একাংশ যুৱক হওক বৃদ্ধ হওক গাত আমি কিহৰ গোন্ধ পাওঁ? মদৰ গোন্ধ পাওঁ। গতিকে এই মদেই আজি জুবিন গাৰ্গৰ নিচিনা এজন মানে অসমীয়া জাতিৰ সত্তাক হেৰুৱাই পেলাব লগা হ'ল মদৰ কাৰণেই, বা মদৰ নিচাতেই হয়তো তেওঁক গুৰুত্বহীন কৰি মৰিবৰ কাৰণে এৰি দিয়া হ'ল, বা তেওঁ হয়তো নিচাৰ সাহসতেই বা দুৰ্বলতাতে তেওঁ প্ৰাণ ত্যাগ কৰিব লগা হ'ল। গতিকে আজি সেই মদ খাবৰ কাৰণে উচতাই দিয়া মানুহজন কোন? ৰাতি 2টা বজালৈকে মানে ৱাইন শ্বপ খুলিবৰ কাৰণে অনুমতি দিয়া মানুহজন কোন? এইবিলাক জানো উচতনিমূলক মন্তব্য নহয়? মদে মানুহৰ জীৱন উন্নতি কৰে নে মানুহৰ জীৱন ধ্বংস কৰে? মদটোতো এটা বেয়া বস্তু, ইটো মানুহৰ জীৱন নষ্ট কৰে। ই সুস্থ বিবেক এটা আচলতে নষ্ট কৰি গৈ থাকে। ই যদি বাহিৰত ভাবি আহে যে মই ঘৰখনত গৈ খুব ধুনীয়াকৈ মানে মাতে কথাই ভালকৈ এসাঁজ খাই ৰাতিটো ধুনীয়াকৈ জিৰাম শুম, তেওঁ যদি সেই ভাৱনাৰ পিছতেই দুপেক দি গুচি আহিলে, তেতিয়া তেওঁৰ থিংকিং চেঞ্জ হৈ যায়, তেওঁ পাগলা হৈ যায়, সুস্থ বিবেক এটা মানে মেণ্টেলি হৈ যায়, তেওঁ কি কৰিছে নিজেই গম নাপায়। গতিকে এই বস্তুটো অপৰাধ। এই বস্তুটো বন্ধ কৰিব লাগে নে এই বস্তুটোক অপেন কৰিব লাগে? গতিকে আমি মূল মানে আৰম্ভণি তাৰ পৰাই কৰিব লাগিব যে আমাৰ জাতিটোৰ কাৰণে এই চৰকাৰখনে ভাল চিন্তা কৰে নে বেয়া চিন্তা কৰে। আজি আমাক আঁচনি দিছে, আমি মানি লৈছো। আমি আঁচনি ল'ব লগা কিয় হৈছে? আমাৰতো হাত আছে, ভৰি আছে, আমি কৰ্ম কৰি খাব পাৰোঁ। আগততো আমাৰ কংগ্ৰেছ চৰকাৰ থকা অৱস্থাত আমি চাউলো 7 টকা দি কিনি খাব পাৰিছিলোঁ, আমাৰ কেপাচিটি আছিল। এতিয়া আমি ফ্ৰী ল'ব লগা হৈছে। মইতো নাখাওঁ ফ্ৰী চাউলৰ ভাত, যিয়ে নহওক, যিমানে যি নহওক। কিন্তু আমাক দুৰ্বল কেতিয়া কৰি গ'ল? কোনে কৰি গ'ল? এই বস্তুবোৰ যদি আপোনালোকে বিবেকেৰে বিবেচনা কৰে, বুজি পাব যে আমাক ধ্বংস কৰাৰ মূল গুৰিয়েই হ'ল এই চৰকাৰখনৰ আৰম্ভণি। এই চৰকাৰখন আহিয়ে আমাৰ জমা 2 টকা কোনোবাই যদি বহুত কষ্ট কৰি ৰাখিছিল যে বেংকত হ'লে ইণ্টাৰেষ্ট কাটিব, কিবা হ'ব, টেক্স ল'ব, কোনোবাই গোটাই থৈছিল কেইটকা পইচা, তাকো কালাধন বুলি কৈ আপোনাৰ টকাকেইটা নষ্ট কৰি আপোনাক মানে ভিকহু হেঁচাত বনাই গুচি গ'ল। তাৰপিছত কোনোবাই টানি আজুৰি 2 এটকা গোটাই কিবা কৰিছিল, বা কোনোবাই সেই সময়ত ব্লেক মানিটো কি কৰিছিল, ডিপজিট কৰি চেঞ্জ কৰি লৈছিল। সেয়াও চৰকাৰে উলুঙে অকণমান গম পালে যে এতিয়াও মানুহ দুখীয়া হোৱা নাই, দুখীয়া কৰিবৰ কাৰণে আৰু কিবা কৰিব লাগিব। তাৰপিছতে লৈ আহিলে কি? কৰোণা হৈ ভিতৰত বহাই দিলে আপোনাক 2টাকৈ বছৰত মিনিমাম 6 মাহ 7 মাহ সময়। সেয়া আপোনাক কিছু বছৰ পিছলৈ আপোনাক পিছুৱাই লৈ গুচি গ'ল আপোনাৰ পৰিস্থিতি। গতিকে আজি আপোনাক আঁচনি দিলে আপুনি থাপ মাৰি ল'বই, কিয়নো আপুনি একেলগে 20,000 টকা আপুনি গোটাব পৰা নাই। চৰকাৰে একেলগে আপোনাৰ অৰুণোদয় কেইটা গোটাই পেলাই 6 মাহৰ মূৰত 7 মাহৰ মূৰত দি দিছে একেলগে 7,000 8,000 9,000 টকা। তো আপুনি পাগল হৈ গৈছে। কিন্তু এইখিনি যে আগত দিয়া নাছিল, এতিয়া কিয় দিছে? জুবিন গাৰ্গৰ হত্যাৰ পিছত কিয় দিয়া হৈছে? ইলেকশ্যনৰ আগে কিয় দিয়া হৈছে? আজি 5টা বছৰে কোনোবা একেলগে 19,000 20,000 টকা পাইছিল নেকি? 9,000 পাইছিল নেকি চৰকাৰী আঁচনিৰ পইচা? পোৱা নাই। এয়া কিয় দিয়া হৈছে? এবাৰ বিবেকেৰে ভাবক, আজি 10 বছৰ হৈ গ'ল এখন চৰকাৰৰ, কিন্তু 10টা বছৰতো একেলগে এনেকৈ পইচা দিয়া নাই। এবাৰ কিয় দিয়া হৈছে? কিয়নো গোটেই অসমবাসী ৰাইজে জুবিন গাৰ্গৰ হত্যা হৈছে বুলি জানে। জুবিন গাৰ্গৰ হত্যাকাৰীৰ লগত এই চৰকাৰৰ কোনোবা জড়িত আছে বুলি জানে, কিয়নো চৰকাৰৰ হেমাহিৰ কাৰণে। আজি যে চৰকাৰে ক'লে যে আইন আছে, আইনৰ ওচৰত আপোনালোকে ন্যায় বিচাৰি যাওক, আৰু জুবিন গাৰ্গক ক'লে ৰাইজৰে আছিল নেকি? এই চৰকাৰ থকাৰ অৱস্থাত জুবিন গাৰ্গৰ হত্যা হৈছে। ন্যায় বিচৰাৰ যুক্তি অকল ৰাইজৰে আছে নে চৰকাৰো আছে? চৰকাৰে কিয় গুৰুত্ব দিয়া নাই? চৰকাৰে আইনৰ কাষ কিয় চপা নাই যে আমাৰ জুবিনৰ ন্যায় ৰাইজে বিচাৰি আছে, আমাক দোষী কৰি আছে, গতিকে আপোনালোকে অতি সোনকালে ন্যায় দিব লাগে। আমাৰ এইটো চৰকাৰৰ দাবী, লগত ৰাইজৰো দাবী। তেতিয়া কি আইনে ন্যায় দিবলৈ বাধ্য নহ'লহেঁতেন? 100% হ'লহেঁতেন। গতিকে এইবোৰ আভুৱা ভৰা নাটক হয়। 2জনমানক কংগ্ৰেছৰ পৰা উলিয়াই লৈছে। কংগ্ৰেছ বহুত ওপৰত গৈ আছে আচলতে। কংগ্ৰেছেও আমাক ঘেণ্টা একো দিয়া নাই, কিন্তু তথাপিতো যদি আমি চৰকাৰখন সলাই দিব পাৰোঁ, হয়তো আমি জুবিন গাৰ্গৰ ন্যায়টো পাম। আৰু এই চৰকাৰখনে ডোনাল্ড ট্ৰাম্পৰ এটা পোষ্ট মই পাইছিলোঁ, মই লাগিলে আপোনালোকক পোষ্ট কৰি দিম, কিন্তু ভিডিঅ'ৰ লগত নিদিওঁ মই। তো তাত দিছে যে মোদীক ডোনাল্ড ট্ৰাম্পে কোৱা হৈছে যে মোদীয়ে মানে এইটো কি EVM বক্স হেক কৰি পেলাই প্ৰধানমন্ত্ৰী হৈছে, ভোটত জিকিছে। তো সেই হেকটো মানে আমেৰিকাৰ পৰা আচলতে শিকিছিল, সেইকাৰণে ডোনাল্ড ট্ৰাম্পে কথাটো জানি পেলাই জনোৱা হ'ল বা কোৱা হ'ল। গতিকে এই কামটো কৰি থাকিলেতো জিন্দগীত এই চৰকাৰ কোনো হৰুৱাব নোৱাৰিব। গতিকে এতিয়া একাংশ ভতুৱা ভক্তৰ বাহিৰেতো এইখন চৰকাৰ কোনেও ভাল নাপায়, মই জনাত।
ভতুৱা একাংশ ভক্তৰ বাহিৰে। গতিকে আজি সেই দুৰ্বল কৰি পেলাই কেইটকামান আপোনাক আঁচনি দি পেলাই আপোনাক চহকী বনাব নোৱাৰে কেতিয়াও চৰকাৰে, কাৰণ চৰকাৰে অসমীয়াক চহকী হ'বলৈ নিদিয়ে, কাৰণ চহকী হ'লে আপোনাক ভিক্ষা নিদিয়ে। যিখন দেশ চহকী সেইখন দেশত চৰকাৰী আঁচনিৰ প্ৰয়োজন নাথাকে, চৰকাৰে বৰঞ্চ সেইখনৰ পৰা টেক্স লৈ কিবা লৈ চৰকাৰেহে চলি থাকে, কাৰণ ৰাইজৰ পৰা চৰকাৰে টকা লৈ চলি আছে। আৰু সেই টকাকে কি কৰিছে, একাংশক দি পেলাই আগৰ সেই ব্লেক মানি যে আপোনাক 15 লাখকে এটা একাউণ্টত ভৰাই দিম বুলি কৈছিলে, সেই টকাখিনিকে খুচুৰা হিচাপত অকণমান 1 লাখ মান টকা আপোনাক চৰকাৰ টকালৈকে দি শেষ কৰিব, বাকীখিনি নিজৰ পকেটত সোমাব। আৰু আপোনাক মোক দিবৰ কাৰণে বুলি পেলাই আৰু চৰকাৰে লোন ল'বৰ কাৰণেও ক'তো সুবিধা নাই, চবতে ধাৰ লগাই নিজৰ পুঁজি বনাই আছে। গতিকে লোনো যেতিয়া চিভিল বেয়া হয় আপোনাক মোক নিদিলে চৰকাৰকো নিদিব। গতিকে কিবা এটা দেশৰ বস্তু মদগেজত দি পেলাইহে আচলতে চাগে টকা আনি পেলাই এইখিনি কাম কৰি আছে, কিয়নো সেই কলা ধনৰ পইচাটো চব নিজৰ পকেটত সোমাল। নোসোমোৱা হ'লে আপুনি মই 15 লাখৰ জেগাত 15,000কৈ হয়তো আগতে পালোহেঁতেন, কিন্তু এতিয়ালৈকে নাপালোঁ যেতিয়া সেইটো নিজৰ পকেটত সোমাল। এতিয়া হয়তো দেশৰ ভাৰতবৰ্ষৰ কোনোবা এটা জেগাত কাৰোবাক বন্ধকত দি টকা আনি পেলাই এই মহিলা আঁচনি দি পেলাই ভোট লৈ আকৌ জিকাৰ মতলব, কিয়নো হাৰিলে হয়তো বহুত জেললৈ গুচি যাবলৈ আছে, বহুত দোষী ওলাই যাবলৈ আছে, জুবিন গাৰ্গৰ হত্যা, জোনমণি ৰাভাৰ হত্যাৰ লগত জড়িত জল পট হৈ যাবলৈ আছে। সেইকাৰণে আনক জিকিবলৈ সুবিধা দিয়াত এই চৰকাৰ নাই। গতিকে ৰাইজে গুৰুত্ব দিয়া উচিত। EVM বক্স চেক কৰা ৰাইজৰ মানে কোনোবা জনা শুনা সকলোতো বিক্ৰী হৈ আছে, কিন্তু বিৰোধী পাৰ্টিও তাত গুৰুত্ব দিয়াটো উচিত। এনেই ভংকে গৈ ভোট দিব, আমাক আমুক দিব তামাক, যদি মূৰত একোৱেই নাই, মূৰেৰে বিবেকেৰে যদি একো চিন্তাই কৰিব নোৱাৰে যে আমি কিয় বাৰে বাৰে হাৰি আছো, আমি ইমান মানুহৰ ছাপোৰ্ট পোৱাৰ পিছত আমি কেলেই হাৰিছো, সেইখন যদি বিবেক নাই, আপুনি আচলতে ইলেকশ্যনত উঠি পেলাই আপুনি নেতা মন্ত্ৰী হোৱাৰো আপোনাৰ অধিকাৰ নাই। গতিকে আপোনাৰ অধিকাৰ আছে, আপুনি আচলতে ভোটটো লিগেলত আচলতে চলিছে নে নাই চলা সেইটো আপুনি চোৱাৰ আপোনাৰ অধিকাৰ আছে। যদি চাব নাজানে, আপুনি নোৱাৰে, আপোনাৰ সাহস নাই, তেতিয়া আপুনি ৰাজনীতি কৰিব নালাগে, আৰু আপুনি বিপৰীত দলত খেলিবও নালাগে, যোনেই হওক XYZ। মই বিপৰীত দলৰ কথা কৈ আছো। কেনেকৈ আচলতে এখন চৰকাৰে প্ৰতি বাৰে মানে 2 নম্বৰী কৰি জিকি যাব পাৰে বিপৰীত দল থকাৰ অৱস্থাত? বিপৰীত দলৰ কি বুকু নাই, সাহস নাই, দম নাই চাবৰ কাৰণে? গতিকে কথাবোৰ ভালকে গুৰুত্ব দি শুনিব, কিয় কৈ আছো, কিহৰ কাৰণে কৈ আছো। এইটো কাৰণে কৈ আছো যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে পোৱা নাই, আৰু আমি আকৌ একেখন চৰকাৰকে নিবিচাৰো যিখন চৰকাৰে আমাক বাৰে ঠগিছে, বাৰে কুকুৰ খেদিছে। বুজি পালে? বাৰে কৰোণাৰ সময়ত আপোনাক মোক কি অৱস্থা কৰিছিল এবাৰ ভাবি চাওক, কাৰ সময়ত আপোনাক মোক কি অৱস্থা কৰিছিল এবাৰ ভাবি চাওক। আৰু নোটবন্দীৰ সময়তো আপোনাক মোক ৰ'বলৈ সময় দিয়া নাছিল, এবাৰ ভালকৈ ভাবিব। আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি যাওঁতেও হয়তো কোনোবাই বেতৰ কোব খাইছিল। গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ, বেলেগ একো নাজানো। জুবিন গাৰ্গে যি কৈ গৈছিল যে আমি এই বটলা মাল আমাক নালাগে, এই চৰকাৰ আমি সলাব লাগে। গতিকে সেয়াই আদৰ্শ মানি যেতিয়া ৰাইজে কাম কৰি যায়, তেতিয়া কিন্তু দেশখন হয়তো আৰু বাকী থকা অংশখিনি আমি বচাই ৰাখিব পাৰিম বা বাচি যায়। গতিকে এতিয়া চিন্তা কৰিব না, এতিয়াতো ব্যস্ত হৈ পৰিছে, আৰু নিৰ্বাচনৰ পিছলৈ সকলোৱে পাহৰি পেলাব, এই বিষয়টো একেবাৰে এৰিয়ে দিব, এনেকুৱা ধৰণৰ কথা এটা হৈ আছে। সকলোৱে কৈ আছে, ৰাইজে সকলোৱে কৈ আছে, প্ৰতিজন জনগণে সেইটো কথা কৈ আছে, ছ'চিয়েল মিডিয়াত কৈ আছে, নিজৰ ফালৰ পৰা তেওঁলোকে সকলোৱে সেই মন্তব্য দি আছে। গতিকে সেইটো ভয় এতিয়া আমাৰ মনলৈও আহিছে, পৰিয়ালৰ লোকৰ মনলৈও, বা আমাৰ যিসকল অনুৰাগী আছে, আমাৰ ওচৰত যিসকল লোক আছে, সকলোৱে সেই কথাটো আমি পাতিবলৈ এতিয়া বাধ্য হৈছোঁ যে এই নিৰ্বাচনৰ আগতেই কথাটো ইমান মানে নীৰৱ হৈ গৈছে, লাহে লাহে মন্থৰ গতি হৈ গৈছে, একেবাৰে নিৰ্লিপ্ত হৈ গৈছে। গতিকে নিৰ্বাচনৰ পিছত সকলোৱে এৰিয়ে দিব নেকি এই বিচাৰ প্ৰক্ৰিয়াটোৰ কথা? যদি সেইটো হয় তেতিয়াহ'লেতো বহুত ডাঙৰ কথা হ'ব। এতিয়া জুবিনৰ ন্যায় মানে কি বিচাৰিছোঁ আমি? হত্যাকাৰী ফাঁচি, হয় নে নহয়? যিসকল ব্যক্তিয়ে আমাৰ হিয়াৰ আমঠু, অসমীয়া জাতিৰ প্ৰাণ, অসমৰ পৰিচয়, জুবিন দাক হত্যা কৰিলে তেওঁলোকৰ আমাক ফাঁচি লাগে, তেওঁলোকৰ মৃত্যুদণ্ডৰ অপেক্ষাত আমি আছো। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, এতিয়া বেয়া পালেও কিছুমান কথা আমি পাতিব লাগিব, যে জুবিন দাক হত্যা কৰা লোকসকল এতিয়া আচলতে ফাঁচিৰ সন্মুখীন হ'বনে নাই, সেই প্ৰশ্নবিলাক আমাৰ আহিছে। মানে আমি যে কৈ আছো যে জুবিন দাক হত্যা কৰা সকলৰ আচলতে শাস্তি হ'ব বা ন্যায় আমি পাম, সেই কথাটো যে আমি কৈ আছো, এতিয়া কোৰ্টে ন্যায় কিহৰ ভিত্তিত দিয়ে? কোৰ্টে ন্যায় কিহৰ ভিত্তিত দিয়ে? আপোনালোক সকলোৱে এটা কথা নিশ্চয় জানে, কোৰ্টে তথ্য প্ৰমাণৰ ভিত্তিত ন্যায় দিয়ে। এতিয়া 6 মাহ হৈ গৈছে, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰ 10 তাৰিখে জুবিন দাক ন্যায় দিয়াৰ কথা কৈছিলে। মনত আছে নাই আপোনালোকৰ? এইকেইদিন ভাইৰেল হৈ আছে যে 10 ডিচেম্বৰ তাৰিখে জুবিন দাক ন্যায় দিব তেওঁ। এতিয়া আকৌ তেওঁ ওলোটা মাৰি দি ক'লে যে
ন্যায়টোতো মই নিদিওঁ, ন্যায় কোৰ্টেহে দিয়ে সেই কথা তেওঁ কৈছে। প্ৰথমতে বিজেপিয়ে ন্যায় দিব বুলি কৈছিলে, আমি ন্যায় দিম বুলি ক'লে, তাৰপাছত এতিয়া তেওঁ ক'লে কোৰ্টে ন্যায় দিব। ইলেকশ্যনৰ লগত কিহৰ সম্পৰ্ক? কোৰ্টে জানো ইলেকশ্যন খেলে? তেনেকুৱা কেতবোৰ মন্তব্য আপোনালোকে নিশ্চয় শুনা পাইছে। আৰু এইকেইদিন আপোনালোকে নিশ্চয় দেখিছে যে যিটো মুহূৰ্তত আমি অসমীয়া জাতিয়ে জুবিনদাৰ ন্যায়ৰ অপেক্ষা কৰি আছো, এই মুহূৰ্তত হত্যাকাৰীসকলৰ পক্ষত কোৰ্টে ৰায়দান প্ৰদান কৰিছে। শুনিছেনে নাই এইবিলাক? নিশ্চয় দেখিছে আপোনালোকে। এতিয়া হত্যাকাৰী চামকানু মহন্তৰ বেংক একাউণ্ট খোল খাইছে, জব্দ কৰি থোৱা যিটো বেংক একাউণ্ট। SIT বোলে CBIতকৈ ডাঙৰ কাম কৰিব, ভাল কাম কৰিব বুলি কোৱা হৈছিলে। সেই যে SIT ভাল কাম কৰিব, জুবিনদাৰ ন্যায়ৰ কাৰণে CBIতকৈ যে ভাল কাম SIT কৰিব, সেই কথা কৈছিলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা SITৰ ডাঙৰ অফিচাৰ মুন্না প্ৰসাদ গুপ্তা আৰু কি নাম ৰজি কলিতা, তেওঁলোকে আচলতে কেনেকে বেংক একাউণ্ট চিল কৰা হয় তাৰ নিয়মটোকে নাজানে, সঁচা কথা কৈছো আপোনালোকৰ আগত। গতিকে BNSSৰ 107 অনুসৰি যে কোৰ্ট আচলতে এই তদন্তকাৰী সংস্থাটোৱে বেংক একাউণ্টটো জব্দ কৰিব লাগিছিলে, সেই নীতি নিয়ম নমনাৰ কাৰণে এই ফেষ্টিভেল মহন্ত শ্যামকানু মহন্তই জুবিনদাক লুটিপুটি, আপোনালোকে জানে তেওঁ আচলতে জুবিনদাক ব্যৱহাৰ কৰি এসময়ত শ্যামকানু মহন্তৰ আচলতে ঘনিষ্ঠ, আচলতে তেওঁ পৰিয়ালৰ এগৰাকী মহিলাই কৈছিলে যে জুবিনদাক আচলতে শ্যামকানু মহন্তই এই মানুহৰ সন্মুখত যে মোৰ কলিজা বুলি কয়, মোৰ বেকবোন বুলি কয়, সেইবিলাক যে ভুৱা, আচলতে জুবিনদাক তেওঁ আচলতে কমোডিটি পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছিলে। আৰু তেনেকৈ ব্যৱহাৰ কৰি তেওঁ কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হৈছিলে। আৰু সেই জুবিনদাৰ টকা আত্মসাৎ কৰাৰ পাছতো তেওঁৰ আচলতে যি অৰ্থনৈতিক কেলেংকাৰী, সেইটোকো আচলতে SITয়ে যি ধৰণে তদন্ত কৰিব লাগিছিলে সেইটো নকৰিলে। দ্বিতীয়তে আপোনালোকে নিশ্চয় দেখিছে সিদ্ধাৰ্থ শৰ্মা, যিগৰাকী আচলতে জুবিনদাৰ মেনেজাৰ বুলি কয়, সেই সিদ্ধাৰ্থ শৰ্মাৰ যিটো আচলতে পানীৰ ফেক্টৰীটো আচলতে SITয়ে চিল কৰিছিলে। সেই পানীৰ ফেক্টৰীও আচলতে চিল কৰা, SITয়ে চিল কৰা পানীৰ ফেক্টৰীও খুলিবৰ কাৰণে কোৰ্টে ৰায়দান প্ৰদান কৰিছে। মানে এই সৰু কামবিলাকে কৰিব নজনা SITয়ে জুবিনদাক ন্যায় দিব পৰ্যায়লৈকে আচলতে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে নে নাই? তেওঁলোকে এই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট যে দাখিল কৰিছে, তাত মাল মটং আছে নে নাই? তাত এভিডেন্স আছে নে নাই? আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে SITৰ এই 12,000 পৃষ্ঠা, সেই 12,000 পৃষ্ঠাৰ জৰিয়তে আচলতে ফাঁচি দিব পৰাকৈ তাত সঁচাকৈ একো নাই। আমি পঢ়িছোঁ, আমি SITৰ এই চাৰ্জশ্বিটখন পঢ়িছোঁ, আৰু পঢ়ি যিটো দেখিলোঁ সেইটো আচলতে চাৰ্জশ্বিট নহয়, সেইটো আচলতে ক্লিন চিটহে হয়। হত্যাকাৰীক ক্লিন চিট দিবৰ কাৰণেহে তেওঁলোকে ৰামায়ণ মহাভাৰত লিখি আনিলে। সঁচা কথাটো কৈছোঁ, সেইটো প্ৰেক্টিকেল কথা। আপোনালোকে লাহে লাহে এই ৰিজাল্টটো পাব। চিৰঞ্জীৱে এটা কথা কৈছে যে জুবিনদাৰ ন্যায় জুবিনদাই নিজে দিব, সেইটোতহে আমি আছোঁ এতিয়া। আচলতে এই যে যি SIT বা এই যে কোৰ্টৰ জৰিয়তে আমি ন্যায় পাম, সেইটো কেতিয়াও সম্ভৱপৰ নহয়। কাৰণ চাৰ্জশ্বিটত লিখা হৈছে যে সেই যে আমি যে দেখি আছোঁ ভিডিঅ'বিলাক যে ৰিলিজ হৈছিলে, আপোনালোক সকলোৱে নিশ্চয় দেখা পাইছে যে ইয়ত পাৰ্টি কৰোঁতে জুবিনদাৰ হত্যা হৈছে। মুখ্যমন্ত্ৰীৰ মতে এজনে হত্যা কৰিছে, 4জনে সহযোগ কৰিছে, আৰু বাকী সেই ছিংগাপুৰৰ 11জন মানুহে কি কৰিলে? সেই দৰ্শকবিলাকৰ কথাটো আপোনালোকে নিশ্চয় মনত ৰাখিছে যে যিবিলাক মানুহে জুবিনদাক ইয়ত পাৰ্টি কৰিবলৈ সাগৰলৈ লৈ গ'ল, যিবিলাক মানুহে আচলতে মৌজ মস্তি কৰিলে, মদে মাংসৰে এনজয় কৰিলে, সেই আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদককে ধৰি সেই 11জন ব্যক্তিৰ ক্ষেত্ৰত আচলতে চাৰ্জশ্বিটত উল্লেখ আছে নে নাই? সেই কথাবিলাকতো আমি জানিব লাগিব। সেইবিলাক মানুহ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কি কয়? সেইবিলাক মানুহক তদন্তৰ ক্ষেত্ৰত আচলতে কেনেকুৱা ধৰণৰ তদন্ত কৰিলে? আপোনালোকে নিশ্চয় দেখিলে, ছিংগাপুৰৰ পৰা আহিলে, তেওঁলোকে আহি যি ধৰণে আচলতে গুৱাহাটীৰ CIDৰ কাৰ্যালয়ত তেওঁলোকে VIP ট্ৰিটমেণ্ট লাভ কৰিলে, আপোনালোকে নিশ্চয় দেখিলে। সেই হত্যাকাৰীবিলাকৰ যিবিলাক আচলতে মুখ্যমন্ত্ৰীৰ মতে ব্ৰাইট ফিউচাৰ বুলি কৈছে, সেই বগা টুপি, বগা চাৰ্ট, বগা হাফ পেণ্ট যে পিন্ধি আহিছিলে, সেই ব্যক্তিসকলক তেওঁ ক'লে যে সেইসকল আচলতে ব্ৰাইট ফিউচাৰ আছে। ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলৰ ব্ৰাইট ফিউচাৰ আছে, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত জীৱন এটা আছে বুলি কৈছে। আৰে এই উজ্জ্বল ভৱিষ্যত থাকিলে বুলি আমাৰ হিয়াৰ নামতো জুবিনদাক হত্যা কৰিব পাৰিব নেকি? আপোনালোকে কল্পনা কৰি চাওক, জুবিনদা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী, অসমীয়া জাতিৰ পৰিচয়, আমাৰ জাতীয় সম্পদ। জুবিনদাক বাদ দি অসম কল্পনাই কৰিব নোৱাৰো। আৰু সেই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁলোকৰ ব্ৰাইট ফিউচাৰ আছে,
সেইকাৰণে তেওঁলোকে এৰি দিয়া হ'ল। এইটো হ'ব পাৰে নেকি? সেইটো হ'ব পাৰে নেকি আপোনালোকে ভাবি চাওক সকলোৱে। আৰু সেইকাৰণে আপোনালোকে দেখিলে যে মুখ্যমন্ত্ৰীৰ লগত সেইকেইজনৰ যে ভাল সম্পৰ্ক আছিলে, সেইকাৰণে তেওঁলোকক তদন্তৰ আওতাত নানিলে। আৰু SIT-টো তেওঁলোকৰ বিৰুদ্ধে একো একশ্যন নাই, একো কথা বতৰা লিখা হোৱা নাই। আজি চাৰ্জশ্বিটখনৰ এটা কথা উল্লেখ আছে, আপোনালোকে দেখিব যে সেই যে জট পাৰ্টি কৰা হৈছিলে তাত 15জন ব্যক্তি আছিলে, 5জন মানুহে হত্যা কৰিলে বুলি কোৱা হৈছে আৰু 11জন মানুহ। এতিয়া তাত চাৰ্জশ্বিটত লিখিছে যে সেই যে জুবিন দাৰ হত্যাৰ সময়ত জুবিন দাক মেডিকেললৈ নিব লাগে, এম্বুলেন্স লাগে, সেই এম্বুলেন্স যোগান ধৰিব লাগে শ্যামকানু মহন্তই, সেই এলিগেশ্যনটো আনিছে। আৰু সেই 11জন ব্যক্তি আনিব নালাগে। 11জন ব্যক্তি য'ত উপস্থিত আছিলে ঘটনাস্থলীত, প্লেচ অফ অকাৰেঞ্চ, সেই প্লেচ অফ অকাৰেঞ্চত থকা কোনো মানুহে এম্বুলেন্স যোগান ধৰিব নোৱাৰে, নালাগে SIT-ৰ মতে। আৰু সেই এম্বুলেন্স সেই ইয়ট পাৰ্টিত উপস্থিত নথকা শ্যামকানু মহন্তই এম্বুলেন্সটো যোগান ধৰিব লাগিছিলে, দেৰিকে পঠিয়াইছে বুলি কৈছে। এইটো হৈছে এলিগেশ্যন। আৰু সেই এলিগেশ্যনটোৰ ভিত্তিত আচলতে কোৰ্টে শ্যামকানুক ফাঁচি দিব পাৰিবনে নাই? কোৰ্টে ফাঁচি দিব পাৰিবনে নাই? আজি হত্যাকাৰী শ্যামকানু মহন্তৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ এই তেওঁলোকে যিটো তথ্য প্ৰমাণ বুলি কৈছে, সেই তথ্য প্ৰমাণ হয়নে নহয়? সেই তথ্য প্ৰমাণ হ'ব পাৰে নেকি? তাত কৈছে ঘটনাস্থলীত উপস্থিত হোৱা কোনো মানুহে এম্বুলেন্স আনিব নালাগে, সেই এম্বুলেন্স ইয়ট পাৰ্টিত নথকা বহুত দূৰত থকা শ্যামকানু মহন্তই যোগান ধৰিব লাগিছিলে বুলি কৈছে। আৰু সেইটোৱে SIT-ৰ মানে এই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটখনৰ সেইটোৱে আটাইতকৈ ডাঙৰ অভিযোগ। আৰু এই অভিযোগটো কেতিয়াও কোৰ্টত নিটিকে। কোৰ্টে সুধিব ঘটনাস্থলীত শ্যামকানু আহিছিলে নাই, তেতিয়া তেওঁ কি ক'ব? তেতিয়া মুণ্ডা প্ৰসাদ গুপ্তাই কি ক'ব? গতিকে সেই যে চাৰ্জশ্বিট দাখিল কৰিলে, সেই চাৰ্জশ্বিটৰ জৰিয়তে কোনো কাৰণতে জুবিন দাই ন্যায় নাপায়, সেইটো স্পষ্ট। আপোনালোকে চাব সেই কথা বতৰাবিলাক, সেইটো মেইন কথা। আমি আচলতে আৰু কিছুমান কথা পতা নাই। এতিয়া আমি মেইন জেগাত ঢুকিয়ে পোৱা নাই, ঢুকি পোৱা নাই। আমি সেই কথাবিলাক পাতিব লাগিব। সেই যে আপোনালোকে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ নামটো শুনিছে, সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কোনে আয়োজন কৰিছিলে? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন নোহোৱা হ'লে জুবিন দা আজি আমাৰ এই অসমত থাকিলহেঁতেন নে নাই? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কাৰ অনুষ্ঠান? কেৱল শ্যামকানু মহন্তই পাতিছে নে অনুষ্ঠান? আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিছে, সেই অনুষ্ঠানটো আচলতে কোনে পাতিছে? সেইটো শ্যামকানু মহন্তই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল পাতি সেই অনুষ্ঠানটোৰ সম্পৰ্কে, এই অনুষ্ঠানটোত আচলতে কোনে কোনে পৃষ্ঠপোষকতা কৰিব, সেই অনুষ্ঠানটো কোনে প্ৰেজেণ্ট কৰিব, তেওঁ ধুনীয়াকৈ এখন প্ৰেছ কনফাৰেন্স দিছিলে। আৰু তাত ডাইৰেক্টলি কৈছে যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেইটোত আচলতে ভাৰত চৰকাৰৰ ছিংগাপুৰত থকা বিদেশ মন্ত্ৰালয়ে পাতিছে, ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াই পাতিছে। আমি সেই কথাটোতে যোৱা নাই এতিয়ালৈকে। আপোনালোকে এটা কথা ভাবি চাওক, সেই অনুষ্ঠানটো শ্যামকানু মহন্তৰ অকলে পতা অনুষ্ঠান নহয়, সেই অনুষ্ঠানটো পাতিছিলে বিজেপি চৰকাৰৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়া। আমি এই মুহূৰ্তত হাই কমিশ্যন অফ ইণ্ডিয়াক ঢুকি পোৱা নাই অসমৰ ৰাইজে। কোৰ্টত সেইবিলাক কথা আহিব, যে অনুষ্ঠান কোনে পাতিছিলে, পইচা কোনে দিছিলে, সেই কথাবিলাক আহিব। আপোনালোকে এটা কথা চাব যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আগতে দিল্লীত পাতিছিলে, তাৰ পাছত লাহে লাহে আমি 2-3 বছৰ দেখিছো যে এয়া আহিয়ে গ'ল, যে এই বেনাৰ পোষ্টাৰবিলাক আহি গ'ল। কিন্তু আমি এই মেইন কথাবিলাক নাপাতো। কেৱল আমি জুবিন দাৰ লগত যোৱা সেই যিকেইগৰাকীক আচলতে বৰ্তমান সময়ত জেলত ৰাখিছে, কেৱল তেওঁলোকৰ কথাহে আমি পাতো। কিন্তু আপোনালোকে দেখিব যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বিং অৰ্গেনাইজ বাই দ্য হাই কমিশ্যন অফ ইণ্ডিয়া, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে পতা সেই অনুষ্ঠান, সেয়া আপোনালোকে দেখিব। এয়া পোষ্টাৰবিলাক আছে, আপোনালোকে দেখিব। শ্যামকানু মহন্তৰ ফেচবুক হেণ্ডেলত গ'লেও আপোনালোকে দেখিব সেই অনুষ্ঠানটোত আচলতে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়, যিটো ছিংগাপুৰত অৱস্থিত, সেই মন্ত্ৰণালয়ে আয়োজন কৰিছিলে আৰু ইয়াৰ টকা পইচা যোগান ধৰিছিলে অসম চৰকাৰে। ইয়াত গোটেইখিনি আছে, আপোনালোকে দেখিব যে কোনে কোনে পাতিছিলে। প্ৰথমতে অসমৰ কথা আছে, অৰুণাচল প্ৰদেশ আছে, তাৰপাছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টেক্সটাইল ডিপাৰ্টমেণ্টটো আছে, তাৰপাছত আপোনাৰ মেঘালয় চৰকাৰো আছিলে, গভৰ্ণমেণ্ট অফ আছাম, সেইটো কৈছিলে, মিজোৰাম চৰকাৰ আছিলে, ত্ৰিপুৰা আছিলে। এই গোটেইবিলাক কথা কিন্তু আমি পাতিব লাগিব যে এই অনুষ্ঠানটো চৰকাৰে আয়োজন কৰিছিলে। এই বিষয়টো মই কেলৈ আনিছো, আপোনালোকে নিশ্চয় জানে এটা কথা যে চৰকাৰী অনুষ্ঠান যেতিয়া হয়, চৰকাৰী অনুষ্ঠানলৈ যেতিয়া এগৰাকী শিল্পীক নিমন্ত্ৰণ জনোৱা হয়, তেতিয়া সেই আচলতে শিল্পীগৰাকীৰ নিৰাপত্তাৰ দিশটো চৰকাৰখনে ল'ব লাগে।
আপোনালোকক এটা উদাহৰণ দিওঁ, সেই যে সিদিনা পষ্টমেলন বোলা এগৰাকী শিল্পীয়ে গুৱাহাটীলৈ আহিছিলে, মনত পৰিছেনে নাই? পষ্টমেলন গুৱাহাটীলৈ আহিছিলে আৰু গুৱাহাটীত যেতিয়া পষ্টমেলন লেণ্ডিং কৰিলে, যেতিয়া বিমানবন্দৰত নামিলে, সেই তাৰ পৰাই আমি দেখিলো যে অসমৰ পুলিচ প্ৰশাসন, আৰ্মি, মিলিটাৰী গোটেইখিনি আদৰি আনি তেওঁক প্ৰথমে হোটেললৈ আনিলে। হোটেললৈ আনি খুৱাই বুৱাই তেওঁক আকৌ য'ত গীত পৰিৱেশন কৰিব, মোৰ নিজৰে ঘৰ আচলতে খানাপাৰা ওচৰত যোৰাবাটত, সেই খানাপাৰা ফিল্ডখনলৈ আনিলে। মানে জুবিন দাই সেই যিটো নিৰাপত্তাৰ ব্যৱস্থা, সেইটো ছিংগাপুৰত কেলৈ নাপালে? জুবিন দা কি পষ্টমেলনতকৈ সৰু ছিংগাৰ নেকি? জুবিন দা ভাৰতৰ আটাইতকৈ ডাঙৰ ছিংগাৰ। জুবিন দাৰ লগত পষ্টমেলনৰ তুলনা নহয়। 500টা গীত গাইছে পষ্টমেলনে, 500টা ইংৰাজীত গান গালেই তেওঁ আচলতে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ছিংগাৰ হ'ব নোৱাৰে। জুবিন দাৰ গীত কিমান আছে? জুবিন দাই 40,000 গীত গালে। জুবিন দাই প্ৰায় 18টা ভাষাত গীত গালে। পষ্টমেলনে অকল এটা ভাষাত গাইছে, ইংলিছত গাইছে। গতিকে জুবিন দাৰ লগত পষ্টমেলনৰ তুলনাই নহয়। কিন্তু আমাৰ এই বিজেপি চৰকাৰখনে, বিজেপি বুলি কোৱাৰ কাৰণে বেয়া পাইছে নে আপোনালোকে? পষ্টমেলনক নিৰাপত্তা দিব পাৰে, আমাৰ হিয়াৰামতো জুবিন দাক ন্যায় দিব নোৱাৰে, তেওঁক নিৰাপত্তা দিব নোৱাৰে। জুবিন দা এগৰাকী চিজাৰ থকা ব্যক্তি, তেখেত ৰুগীয়া ব্যক্তি আছিলে। ৰুগীয়া ব্যক্তিজনক ছিংগাপুৰলৈ লৈ গৈছে বিজেপিৰ অনুষ্ঠানত। বিজেপি চৰকাৰ, ইমান ডাঙৰ বিয়াগুম চৰকাৰ, ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ, আৰু সেই ডিপাৰ্টমেণ্টটোৰে মন্ত্ৰী আপোনালোকে জানে পবিত্ৰ মাৰ্ঘেৰিটা নিজৰ বন্ধু বুলি কয়, জুবিন দাৰ প্ৰথম মেনেজাৰ বুলি কয়। তাৰ পাছত জুবিন দাৰ ৰুগীয়া এগৰাকী ব্যক্তি কিয় আচলতে মেডিকেল ষ্টাফ নাই? জুবিন দাৰ লগত কিয় মেডিকেল ষ্টাফ নাই? এগৰাকী ৰুগীয়া ব্যক্তি কেৱল তেওঁ ব্যক্তি নহয়, অসমৰ সম্পদ হয় নে নহয়? গতিকে জুবিন দাৰ নিচিনা এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত কিয় মেডিকেল ষ্টাফ নাছিলে? সেই মেডিকেল ষ্টাফ কিয় নাছিলে? সেই প্ৰশ্নবিলাক আহিব। আৰু জুবিন দাক ছিংগাপুৰত কিয় নিৰাপত্তাৰ ব্যৱস্থা কৰি নিদিলে? মানে ৰাজনৈতিক আক্ৰোশৰ বলি হ'ল নেকি জুবিন দা? সেই কথাবিলাক আমি পাতিব লাগিব। গতিকে এই বিষয়বিলাক বৰ্তমান সময়লৈকে অসমৰ ৰাজনীতিত প্ৰতিষ্ঠা হোৱা নাই, আৰু আমাৰ বেছি সংখ্যক মানুহৰ মনলৈ সেই প্ৰশ্নটো অহা নাই। আপোনালোকে এটা কথা কনফাৰ্ম হওক যে সেই ছিংগাপুৰ অনুষ্ঠানটো নপতা হ'লে বিজেপি চৰকাৰ জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন, এই বহাগ বিহুত জুবিন দা অনুপস্থিতি নহ'লহেঁতেন, হয় নে নহয়? গতিকে আজিৰ দিনটোত সেই কথা আমি উত্থাপন কৰিব লাগে যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত যিসকলক ৰেহাই দিয়া হ'ল, আমি যিটো সময়ত জুবিন দাৰ জাষ্টিছ বিচাৰি আছো, ন্যায় বিচাৰি আছো, সেই ন্যায়ৰ ক্ষেত্ৰত কোনো কাৰণতে কিছুমানক আপোনাৰ ব্ৰাইট ফিউচাৰ বুলি এৰি দিব, কিছুমানক আপোনাৰ কি বুলি কয়, মানে ডাঙৰ মানুহ আৰু চৰকাৰী ঘৰৰ মানুহ, সেই যে পবিত্ৰ মাৰ্ঘেৰিটা হোৱাৰ কাৰণে এৰি দিব।